হাজোৰ সংখ্যালঘু ভোটাৰ ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত পুনৰবাৰ বিচাৰিছে চৰকাৰ। মিত্ৰদল অগপক সমষ্টি এৰি নিদিবলৈ আহ্বান সংখ্যালঘু ভোটাৰ ৰাইজৰ। অসমৰ 2026 বিধানসভা নিৰ্বাচন সমাগত ৰাজ্যত ব্যাপক ৰূপত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। ইতিমধ্যে হাজো শুৱালকুছি বিধানসভা সমষ্টিত কংগ্ৰেছে নন্দিতা দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰি নিৰ্বাচনী তৎপৰতা চলাইছে। হাজো শুৱালকুছি বিধানসভা সমষ্টিত বিজেপিৰ কেইবাগৰাকী নেতাই প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে। ইফালে সমষ্টিটো বিজেপিৰ মিত্ৰদল অগপক এৰি দিয়া খবৰ একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰাৰ লগে লগে ক্ষোভিত হৈ পৰিছে নৱগঠিত হাজো শুৱালকুছি সমষ্টিটোৰ সংখ্যালঘু এলেকাৰ ভোটাৰসকল। আজি বামুণ্ডি পঞ্চায়তৰ টাংগুনমাৰীৰ সংখ্যালঘু ভোটাৰসকলে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে সংখ্যালঘু এলেকাত যথেষ্ট উন্নয়নৰ কাম কৰিছে। আনহাতে হাজো শুৱালকুছি সমষ্টিটো কোনোপধ্যে অগপক এৰি দিয়াটো সংখ্যালঘু ভোটাৰ ৰাইজে নিবিচাৰে। সংখ্যালঘু অঞ্চলৰ ভোটাৰ ৰাইজে হাজো শুৱালকুছি বিধানসভা সমষ্টিটোত অগপৰ বিপৰীতে বিজেপি প্ৰতীকত এজন শক্তিশালী স্থানীয় প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক অনুৰোধ জনায়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। মোৰ মতে আমি জানো আমাৰ এইটো টাংগনমাৰী যিটো এলেকা প্ৰায় বিজেপিৰে সমৰ্থনৰ মানুহ বেছি। আমাৰ মতে বিজেপিৰ কেণ্ডিডেট হলে ভাল হয়। বিজেপি যেহেতুকে ওপৰত চৰকাৰ আর বিজেপির ক্যান্ডিডেটে লাগে সেইটোৱে কথা হইলেও এতিয়া এজিপিৰ স্বৰস্থ হলেও এইটো বস্তুটো কেনেকুৱা সিহঁতৰ ওপৰত ইমান শক্তিশালী নাই, যাতে বিজেপিৰ শক্তিটো বেছি বিজেপিৰ ক্যান্ডিডেটটো হলে আমাৰ বেছি ভাল হয়। এইখিনি আৰু আমাৰ ক'ব লগা। এতিয়া আমি চৰ্চা মতে শুনা পাই আছো হয়তো অগপই বিচাৰিছে, কিন্তু আমি সংখ্যালঘু ৰাইজে আমি বিজেপিক বিচাৰো। কাৰণ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে উন্নয়ন কৰিছে সেইটো আমাৰ বহুত মানে আমি সংখ্যালঘু ৰাইজ আগবাঢ়ি গৈছো। গতিকে আমি আমাৰ হাজো শুৱালকুছি সমষ্টি আমি বিজেপি প্ৰাৰ্থীয়ে বিচাৰো আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাও যে আমাৰ হাজো শুৱালকুছি সমষ্টিত যাতে বিজেপি প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, এইখিনি আমাৰ অনুৰোধ থাকিব। এইটো আৰু ধৰক যদি চৰকাৰৰ ওপৰৰ পৰা দিয়ে অৱগত তেতিয়াহ'লে সেইটো আমাৰ ক'বলগীয়া নাই, কিন্তু আমি বিচাৰো আমাৰ বিজেপি প্ৰাৰ্থী লাগে। অগপক দিলে আমি সিমান এটা সুখী নহয়, কিন্তু আমাৰ বিজেপিক দিলে আমি আৰু ভাল পাওঁ। বিজেপি বিচাৰো আমি, গোটেইখিনি বিজেপি বিচাৰো। এতিয়া আমাৰ হাজো সমষ্টি শুৱালকুছি হাজো সমষ্টিৰ বামুণ্ডি পঞ্চায়ত আমাৰ টাংগনমাৰী গাঁও এলেকাৰ আমি বিজেপিকে সমৰ্থন কৰো, কাৰণ বিজেপি আমাৰ লাগে। আমাৰ এই সমষ্টিত আমাৰ বিজেপিয়ে লাগে, বেলেগ আগৰ নালাগে, আমাৰ বিজেপিয়ে লাগে কেণ্ডিডেট। এতিয়া বৰ্তমান চৰ্চিত হৈ আছে অগপৰ, কিন্তু আমাৰ অগপৰ পাৰ্টিটো নালাগে, আমাৰ বিজেপিয়ে লাগে। এখানে এতিয়া পাৰ্টিজন আমাৰ মজবুত পাৰ্টি লাগে আৰু ভাল পাৰ্টি লাগে, শক্তিশালী পাৰ্টি লাগে। কাৰণ আমাৰ বিজেপিয়ে বৰ উন্নয়ন পাৰ্টি, আমাৰ বহুতো কাম কৰি আছে, ৰাস্তা ঘাট এইগুলো অৰুণোদয় বহুত উন্নয়ন ধৰণৰ কাম কৰি আছে। গতিকে আমাৰ বিজেপি লাগে আৰু ভাল বিজেপি মজবুত বিজেপি লাগে আমাৰ এইখন, আমাৰ এই টাংগনমাৰী হাজো সমষ্টিত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।